হোজাই ঢলপুখুৰী উন্নয়ন খণ্ডত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি। ঢলপুখুৰী উন্নয়ন খণ্ডৰ নন্দগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিজেপিৰ কৃষক মৰ্চাৰ হোজাই জিলাৰ সভাপতি অশোক সিংহৰ বিৰুদ্ধে বৃহৎ দুৰ্নীতিৰ অভিযোগ। নন্দপুৰ পঞ্চায়তৰ বিভিন্ন ঠাইৰ আঁচনিৰ নামত অধিক সংখ্যক ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ প্ৰাক্তন সভাপতি অশোক সিংহৰ বিৰুদ্ধে। চৰকাৰীভাৱে আঁচনি দেখুৱাই যদিও প্ৰকৃতাৰ্থত উক্ত কেইবা ঠাইতো আঁচনি শূন্য থকাৰো অভিযোগ। একে আঁচনিতে পুনৰাই নতুন আঁচনি সংযোজন কৰি সমুদায় ধন আত্মসাৎ কৰাৰো অভিযোগ। চৰকাৰী ঘৰৰ আঁচনিৰ নামতো ঘৰ প্ৰদানত দুৰ্নীতিৰ অভিযোগ প্ৰাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে। এই সমগ্ৰ দুৰ্নীতিত ঢলপুখুৰী উন্নয়ন খণ্ডৰ পূৰ্বৰ খণ্ড উন্নয়ন বিষয়া মীনাক্ষী মহন্ত আৰু সৈয়দ জাকিৰ উল্লাহ GRS আৰু পঞ্চায়ত সচিব সকলো জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে। দুৰ্নীতিৰ এই সমগ্ৰ তথ্য পোহৰলৈ আহিছে তথ্য জনাৰ আইন 2005ৰ অধীনত। সমগ্ৰ দুৰ্নীতিৰ সন্দৰ্ভত তদন্ত বিচাৰি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে। কিন্তু প্ৰায় 20 দিন উকলি যোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই গুৰুত্ব নিদিয়াৰ অভিযোগ। সমগ্ৰ বিষয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত দুৰ্নীতিগ্ৰস্ত জনপ্ৰতিনিধি তথা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। কথা যদি সুধে ইয়াত লাখ লাখ টকাৰ মানে দুৰ্নীতি হৈছে। ইয়াত প্ৰায় আমি দিছিলোঁ আপোনাৰ 6টা স্কিমৰ ইয়াত দুৰ্নীতি হৈছে। ইয়াত আপোনাৰ পশ্চিম নন্দপুৰত যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ কাম হৈ আছে বা ফাইনেন্সিয়েল ইয়াৰ 2023/24 2024/25 এই 2 বছৰ যিটো কাম হৈ আছে, যাৰ যিকেইটা দুখীয়া মানুহ সেইকেইটা ঘৰ পোৱা নাই, যাৰ RCC ঘৰ আছে, 2 তলা ঘৰ আছে, এতিয়াও অনগোয়িং হৈ আছে কাম। আপোনালোকে ইনকুৱাৰী গৈ তাত মানে সুধিব পাৰে। যিকেইটাৰ মানে অতি দুখীয়া হাজিৰা কৰা মানুহ, সিহঁতে ঘৰ পোৱা নাই, চৰকাৰী ঘৰ। এনেকুৱা দুৰ্নীতি চলি আছে। নাপাবলগীয়া মানুহবোৰে পাই আছে। আৰু আমাৰ GRS সুৰেন সিং হয়, আমি খবৰ পোৱা মতে আৰু যে যিকেইটা ঘৰ পাইছে 5,000 টকা বা কোনোবাজনৰ পৰা 10,000 টকালৈকে লৈ বোলে, আমি তেনেকৈ শুনিছোঁ। পঞ্চায়ত গাঁৱৰ ৰাস্তাটো আজি কিমান বছৰৰ পৰা বনোৱা হৈ গ'ল বুলি মানে হেৰিত হৈছে, মানে চেংচন হৈ গ'ল, কয়বাৰ চেংচন হৈ গ'ল, কিন্তু আজিলৈকে বনাই দিয়া নাই। সেইখিনি মানে আমি চবৰে গাঁৱৰ সকলে মিলি কিমান বাৰ ৰিপৰ্টাৰ মানে কিমান কমপ্লেইন কৰিছোঁ, কিমান হেৰি কৰিছোঁ, সিহঁতৰ মিটিং পৰ্যন্ত আমি সোমাব দিয়া নাই ৰাস্তা বন্ধ কৰি। তথাপি বনাম বুলি আজিলৈকে বনাই দিয়া নাই। সেইখিনি মানে আমাৰ মানে ৰাস্তা গাঁও পঞ্চায়ত ৰাস্তাটো চব জেগাত বনাইছে, কিন্তু আমাৰ এইখন নাই বনোৱা আজিলৈকে। কিয় সেইটো আমাক মানে বনাই দিব লাগে। মানে যি হওক, GP প্ৰেচিডেণ্ট হওক, যি হওক, সিহঁতে মানে পইচা খাইছে বা নাই খাইছে সেইটো সিহঁতে জানে মানে। কিন্তু আমাৰ গাঁৱৰ ৰাস্তাখন বনাই দিব লাগে, মানে সেইটো আমাৰ অনুৰোধ কৰিছোঁ চৰকাৰ। আমাৰ গাঁও পঞ্চায়ত ইয়াত বহুত এইটো 5 বছৰত বহুত মানে কেলেংকাৰী হৈছে, বহুত দুৰ্নীতি হৈছে। ইয়াত আমাৰ আগৰ পূৰ্বৰ পঞ্চায়ত সভাপতি অশোক সিংহ আৰু GRS সুৰেন সিংহ, লগতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ধীৰজ দিব্ৰা, সিহঁত 3জনে মিলি ভিডিঅ'ক মেনেজ কৰি নন্দপুৰ গাঁও পঞ্চায়তত ইয়াত লাখ টকাৰ দুৰ্নীতি হৈছে। ইয়াত বহুত কেলেংকাৰী হৈছে। যদি ক'ব যাওঁ, উল্লেখ কৰিব পাৰি যে ৰিন'ভেশ্যন অফ ফিচাৰী উইথ প্লান্টেশ্যন এট উদয়পুৰ শ্মশান ঘাট 2021/22 ইয়াত চেংচন হৈছিলে 6,74,503 টকা আৰু উইড্ৰল কৰিলে 5,62,000
27 টকা উদয়পুৰ যিটো ৰাজহ গাঁও সেই ৰাজহ গাঁওখন আমাৰ GP প্ৰেচিডেণ্ট আগৰ অশোক সিঙৰ নিজৰ গাঁও হয় নিজৰ গাঁৱত কোনো শ্মশান নাই শ্মশান নথকাকৈ এই স্কিমটো কেনেকৈ কাগজে কলমে দেখুৱাই গোটেই টকা আত্মসাৎ কৰিলে মানে কাগজে কলমে আছে অৰিজিনেলত নাই হয় অৰিজিনেলত নাই স্পটত কোনো শ্মশানেই নাই উদয়পুৰ ৰাজহ গাঁওখনত কোনো শ্মশানেই নাই শ্মশানৰ পুখুৰী ৰিন'ভেশ্যনৰ নামত আৰু প্লাণ্টেশ্যনৰ নামত তাত প্ৰায় 5,62,027 টকা তাত উইড্ৰল কৰিলে তাৰ পাছত যদি আমি ক'ব যাওঁ যিটো আমাৰ পিছফালে আছে এইটো পূব নন্দপুৰৰ শ্মশান হয় সেই শ্মশানত বৰ্তমান অনগয়িং আছে কনষ্ট্ৰাকশ্যন অফ বান্ধ কম ৰোড ফ্ৰম হজাই লংকা PWD ৰোড টু পূব নন্দপুৰ শ্মশান ঘাট বৰ্তমান এই কামখন অনগয়িং ইয়াত চেংচন হৈছিলে 7,08,269 টকা বৰ্তমানলৈকে উইড্ৰল কৰিলে 3,07,784 টকা ইয়াত কোনো ৰাস্তাই নাই পূব নন্দপুৰৰ পৰা এই শ্মশানলৈকে অহা কোনো ৰাস্তাই নাই চিনচাপেই নাই ইয়াত অনগয়িং কাম দেখায় কাগজে কলমে দেখুৱায় 3,07,784 টকাটো গোটেই টকা সিহঁতে মিলি আত্মসাৎ কৰিলে এতিয়া এই আত্মসাৎটো কোনে কৰিছে মূলতঃ ইয়াত আছে গোটেই মানে নন্দপুৰ গাঁও পঞ্চায়তত যিটো কেলেংকাৰী হৈ আছে ইমান যে দুৰ্নীতি হৈ আছে পূৰ্বৰ BDO মীনাক্ষী মহন্ত বাইদেউ আৰু অলপ আগত লগে থকা BDO সৈয়দ জাকিৰ উল্লাহ তেখেত দুইজনৰ BDO সময়ত গোটেইখিনি মানে কেলেংকাৰী হৈছে আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ধীৰজ দিব্ৰা ইয়াত জড়িত হৈ আছে আৰু GRS সুৰেন সিংহ আছে আৰু ছেক্ৰেটাৰী পুলিন চন্দ্ৰ বৰা আৰু আমাৰ GP প্ৰেচিডেণ্ট অশোক সিংহ মিলি গোটেইখিনি লাখ লাখ টকাৰ ইয়াত মানে কেলেংকাৰী হৈছে দুৰ্নীতি হৈছে এই দুৰ্নীতি সন্দৰ্ভত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি এইটো সন্দৰ্ভত আমি যোৱা 30 ডিচেম্বৰত আমি নিজে গৈ চিফ মিনিষ্টাৰ স্পেচিয়েল ভিজিলেন্স চেলত আমি কমপ্লেইন দিছিলোঁ কিন্তু আজি 20 দিন পাৰ হ'ল তাৰ পৰা কোনো ইনকুৱাৰী অহা নাই আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি ক'ব বিচাৰোঁ যে অতি বিনম্ৰভাৱে আমি ক'ব বিচাৰোঁ যে তেখেতসকলে আহি দলপুখুৰী ব্লকত নন্দপুৰ গাঁও পঞ্চায়তৰ যিটো কেলেংকাৰী হৈ আছে এইটো ইনকুৱাৰী হ'ব লাগে আমাৰ ৰাইজৰ দাবী এইটোৱেই আৰু ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24